হয় ৰাজদীপ, মই এতিয়া উপস্থিত আছোঁ কোকৰাঝাৰ যে নেশ্যনেল হাইৱেৰ পৰা য'ত উল্টাপানী চৰৰ পৰা ভূটানত যোৱা চেৰবাং ভূটানত যোৱা এই ৰাস্তাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কণ্টেক্ট পিছত 5 মিনিট পিছতে আহি পাব। মই প্ৰণৱ ডেকা অনুৰোধ কৰিম। এইটোৱেই হ'ল এই ৰাস্তাটো নিৰ্মাণ কৰা হ'ব। এইটোৱেই হ'ল 26 কোটিৰ আৰু 36 কিলোমিটাৰ ইয়াৰ যে কোকৰাঝাৰ যে নেশ্যনেল হাইৱে আছে বিছমুৰীৰ পৰা আৰম্ভ হ'ব আৰু বিভিন্ন ঠাইত বিভিন্ন অৰ্গেনাইজেশ্যনসকলে দাবী কৰিছিল এইটো অতি সোনকালে এই ৰাস্তাটো হ'ব লাগে ভূটানত যোৱা। এতিয়া আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি চাই চিকনাঝাৰ জহলাও যে ৰাষ্ট্ৰীয় উদ্যানো এইটোৱে এই জংঘলটো আমি দেখিবলৈ পাইছোঁ। ইয়াত যদি চাই কটকটীয়াকৈ কৰা হৈছে আৰু বিভিন্ন জীৱ জন্তু এই চিকনাঝাৰ যে ৰাষ্ট্ৰীয় উদ্যানত পোৱা যাব। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। ইয়াত এইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব আৰু ইয়াত যে ৰাইজসকলেও আহিছে আৰু ইয়াৰ বিষয় ৰাস্তাৰ বিষয় আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ইয়াত যে আলোচনা কৰা হ'ব। আৰু যদি চাই এই ৰাস্তাৰ বিষয়ে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াত ছাৰ্ভে প্ৰেজেণ্টেশ্যন হ'ব। ইয়াৰ কাৰণে ডিপাৰ্টমেণ্টৰ পৰা ইয়াত প্ৰস্তুতি হোৱাটো আমি দেখিবলৈ পাইছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে যে কোকৰাঝাৰ BTC ছেক্ৰেটাৰিয়েটত এইবাৰ বাজেট ছেশ্যন হ'ব। ইয়াৰ কাৰণে তাৰ আগতে ইয়াৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি ৰাইজসকলৰ লগত বাৰ্তালাপ কৰিব। আৰু এই যে ৰাস্তা যেতিয়া বাই ইলেকশ্যন বা MP ইলেকশ্যন হৈছিল এই সময়তে ইয়াত যে ঘোষণা কৰা হৈছিল উল্টাপানী আৰু চলৰ পৰা ৰাস্তাটো হ'ব লাগে। বিভিন্ন ৰাইজসকলে দাবী কৰিছে। ইয়াৰ বিষয়ে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব আৰু ইয়াৰ বিষয়ে আলোচনা কৰাব। কি ক'ব, কেতিয়া আহি পাব CM ছাৰে? মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে ওলাইছে, 10 মিনিটৰ ভিতৰত আহি পাব। আৰু আমাৰ কাৰণে আজি বহুত এটা বিশেষকৈ মই BTR-বাসী হিচাপে আজি খুব গৰ্বিত আৰু আনন্দিত যে অসম এছেম্বলি আমাৰ BTR-ত হৈ আছে। ইয়াতকৈ আৰু ডাঙৰ কথা হ'ব নোৱাৰে। আৰু মই এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অশেষ লাখ ধন্যবাদ জনাওঁ আৰু আমাৰ BTR-ৰ চিফ মহোদয়ক মই লাখ ধন্যবাদ জনাওঁ। আজি এটা বস্তু আপুনি দেখা পাইছে আৰু আমাৰ কাৰণে আৰু এটা গৰ্বৰ কথা যে আমাৰ অসমৰ যি এছেম্বলি হ'ব তাৰ স্পীকাৰজনে আমাৰ BTR-ৰ কোকৰাঝাৰৰ আমাৰ বড়ো মানুহ। তাৰ কাৰণে আমি খুব গৰ্বিত আৰু যে আজি এই ঐতিহাসিক দিন BTR-ৰ কাৰণে আৰু এই কামখিনি একমাত্ৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৰিব পাৰে। আৰু ইয়াত কি চাব এতিয়া ছাৰে? এতিয়া আপোনাৰ ৰাস্তাটো চাব, যে ৰাস্তাটো চেংচন হৈছে ইতিমধ্যে। এইটো ইণ্টাৰনেশ্যনেল ৰোড, ভূটানৰ পৰা আমাৰ কোকৰাঝাৰ হাইৱেৰ লগত লাগি যাব। ইয়াত 35 কিলোমিটাৰ ৰাস্তা। তো এইটো আজি ইতিমধ্যে এইটো চাব। আৰু ইয়াত যিটো আমাৰ উদ্যান, ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কেবিনেটত সিদ্ধান্ত লৈছে, এইটো একেতে পৰিদৰ্শন কৰিব। ইয়াৰ এতিয়া ৰাষ্ট্ৰীয় উদ্যান হ'ল ৰায়মনা ওচৰ আৰু এইটো চিকনাঝাৰ একে লাগালাগি। এইটো কেনেকুৱা এবাৰ ৰাইজসকলে আহিব বা এইটোত আৰু বেছি ভাল যে টুৰিষ্টবিলাক আৰু বেছি হ'ব, কাৰণ একে ওচৰা ওচৰি দুটা ৰাষ্ট্ৰীয় উদ্যান চাব পাৰিব। মই অলপ দিন আগত দেখা পাইছোঁ যে আমাৰ BTR-ত যে এইটোলৈকে 4টা ৰাষ্ট্ৰীয় উদ্যান হৈ গ'ল। তো মোক কেলকাতাৰ পৰা টুৰিষ্টে ফোন কৰে যে আপোনাৰ তাততো বহুত ৰাষ্ট্ৰীয় উদ্যান আছে, আমি মানাসত যাব লাগে। তাৰপিছত ইহঁতক মই ৰোড কৈ দিলোঁ। 50 জনৰ এটা গ্ৰুপ আহি এসপ্তাহ আছিল। ইহঁতে বহুত ভাল পাইছে বুলি মোক কৈছে। আৰু আজি মই ভাবোঁ যে আমাৰ BTR-ৰ কাৰণে যে ইমান উন্নয়ন হৈ আছে, ইমান আমাৰ মানুহখিনি ইনকাম হ'ব, টুৰিষ্ট লজ হ'ব, আপুনি হোম ষ্টে বনাব, তো আপুনি বিজনেছ পাব। তো আমাৰ BTR-ৰ কাৰণে এইটো বহুত এটা ভাল লক্ষণ, শুভ লক্ষণ। আৰু মই ভাবোঁ যে BTR-ত ইমান দিন স্বাধীনতাৰ পিছৰ পৰা যিবিলাক কাম হোৱা নাই, এই 4 বছৰত এইখিনি কাম মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ BTR-ৰ চিফ মহোদয়ৰ নেতৃত্বত হৈছে। কি জীৱ জন্তু পোৱা যায় ইয়াত? আমাৰ আছে, আমাৰ এইটো টাইগাৰ আছে, তাৰপিছত এলিফেণ্ট আছে, তাৰপিছত আমাৰ ইয়াত এটা আছে যে য়েলো মাংকি, বান্দৰ এটা আছে য়েলো। এনেকুৱা আমাৰ ইয়াত বহুত জীৱ জন্তু আছে। ৰায়মনাতো বহুত আছে। তো আমাৰ ইয়াত জীৱ জন্তু বা ফৰেষ্টৰ কোনো কমি নাই। আৰু এটা ডাঙৰ কথা হৈছে, যিমান আমাৰ ফৰেষ্ট এৰিয়াবিলাক ডিক্লেয়াৰ হৈ আছে, লগে লগে আমাৰ ফৰেষ্ট ছেফ হৈ আছে। যদি চাই প্ৰথমবাৰৰ কাৰণে এইবাৰ BTC-ত অসম বিধানসভা হ'বলৈ গৈ আছে। বিভিন্ন ঠাইত আগত গণ্ডগোল আছিল, কিন্তু এইটো নাইকিয়া হৈ গ'ল। যে এটা বস্তু আপুনি দেখা পাইছে যে মইতো ভাবোঁ যে এইটোৱেই আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ আছিল যে BTR-ত প্ৰথমবাৰৰ কাৰণে যে অসমৰ যিটো বাজেট ছেশ্যন আমাৰ BTR-ত হৈ আছে। আৰু মই জানামতে যে 6 শিডিউলত
কেনেকুৱাকৈ আৰু ষ্ট্ৰং কৰিব পাৰে তাৰ কাৰণে আজি এইটো বাজেট ছেশ্যন আৰম্ভ হ'ব আৰু ডাঙৰ কথা হৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াৰ পৰা এখেতে কমাণ্ড লৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়াৰ পৰা এখেতে গোটেই আমাৰ অসমক একত্ৰিত কৰি কাম কৰিবলৈ এখেতে চেষ্টাও কৰি আছে আৰু কাম কৰি আছে যিটো আমাৰ বিটিআৰত আগত যে এটা গেপ আছিল আমাৰ বড়ো মানুহ আৰু অসমীয়া মানুহৰ মাজত আজিৰ দিনত এই গেপ নাই হয় আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ এইটো হ'ল কণ্টেক্ট পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি পাব ইয়াৰ ৰাইজসকলেও আহিছে আৰু এইটোৱে হ'ল যে বিছমুৰীৰ পৰা ভূটানলৈকে যোৱা উল্টাপানী চৰলপাৰা এইটো ইণ্টাৰনেশ্যনেল ৰাস্তা ইয়াৰ কাৰণে এইবাৰ 26 কোটি ইয়াত স্কিম ধৰা হৈছে আৰু এইটো চাই অসমৰ মুখ্যমন্ত্ৰী ইয়াত চাব আৰু চোৱাৰ পিছত ইয়াত যে ৰাষ্ট্ৰীয় উদ্যানো হৈছে চিকনাজ হিলও যে ৰাষ্ট্ৰীয় উদ্যান এইটো চাব ইয়াৰ কাৰণে যে BTCত যে এছেম্বলি হ'ব প্ৰথমবাৰৰ কাৰণে বিধানসভাত বা ফাৰ্ষ্ট টাইম বাজেট ছেশ্যন হ'ব তাৰ আগতে ইয়াত বিভিন্ন প্ৰগ্ৰাম আয়োজন কৰা হৈছে যদি চাই মই প্ৰণৱ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত বিনয় বসুমতাৰী আমাক পোনপটীয়াকৈ সবিশেষ জনোৱাৰ বাবে